আশা কৰিছো এইবাৰ জিকিম আমি, কাৰণ আমাৰ দলাই যিটো আমাৰ সমষ্টি আছে, লাষ্ট বাই ইলেকশ্যনতো আমাৰ ইয়াতে বহুত কণ্টেষ্ট হৈছিল। আৰু এইবাৰ আমাৰ কৰ্মীবিলাক চব একদম ৰেডি আছে, কোনো চিন্তা নাই, কৰ্মীবিলাক ভাল ফাইট দিব এইবাৰ। বিজেপিৰ অন্তৰ্কণ্ডল আছে, গতিকে সেইটো আমি চিন্তা কৰা নাই, সেইটো তেওঁৰ অন্তৰ্কণ্ডল, সেইটোৰ ওপৰত ভৰসা কৰি মইতো ইলেকশ্যনত থিয় হোৱা নাই। মই মোৰ চিন্তা কৰি যাম, মোৰ পাৰ্টি কেনেকৈ আগত যাব, সেইটো মোৰ চিন্তা। মই তাৰ ভিতৰত কি হৈছে সেইটো মই চিন্তা নকৰোঁ। উপনির্বাচনে ৬০,০০০ প্লাস ছিল, এবার কত ৭০ যাবেন? এবার আমরা 80-র কিনারে আমরা ভোট পাবো, 80-র কিনারে দলাই, এটা আমাদের আশা। লোকসভার থেকে বেশি হবো, মানে ধলাই সমষ্টি বা কংগ্রেসের দখলত যাব, একদম 100% যাবো।